তো হাই ফ্ৰেণ্ড, আপোনালোকে পালেং খেতি কৰে কিন্তু পালেংটো সৰু হৈ ডাঙৰ নহয়। তো তাৰ কাৰণে কি কৰিব লাগে এই ভিডিঅ'ৰ জৰিয়তে আপোনাৰ সম্পূৰ্ণ জানি পাৰিব। পালেং খেতি য'ত কৰিব আপোনাৰ 6 ইঞ্চিলৈকে দ কৰি আপোনাৰ তাত শুকান গোবৰ, ব্ৰইলাৰ গোবৰ, নহ'লে ছাগলী গোবৰ, হাঁহ গোবৰ, তাৰপৰা কেঁচুসাৰ এইখিনি ভালকৈ দি লৈ কোৰ মাৰি দিব। কোৰ মাৰিব বা হাল বাব, এইটো কমেও 5 বা 6 বাৰ কৰি ল'ব। কোৰ মাৰিব বা হাল বাব 5 বা 6 বাৰ কৰি ল'ব। তাৰ উপৰি ইউৰিয়া, ছুপাৰ, পটাছ এইখিনি সাৰ ছটিয়াই লৈ আকৌ এবাৰ কোৰ মাৰি দিব। কোৰ মাৰি কমেও 5 বা 6 দিন ৰাখি দিব। ৰখাৰ পিছত আপোনাৰ পালেং গুটিটো এক ৰাতি তিয়াই ল'ব। তিয়াই লৈ আপোনাৰ গাপ দি দিব। 3 পৰা 4 দিন ভিতৰত পালেং গুটি গজি যায়। গজা গুটিখিনি আপোনাৰ তাত মালাথিন পাউডাৰটো সানি ল'ব। সানি লৈ গুটিখিনি ছটিয়াই দিব। গুটি ছটিওৱাৰ পিছত আপোনাৰ কম সৰুকৈ কোৰ মাৰি দিব পাৰে, নহ'লে ধূলি মাটি দি গুটিখিনি ভালকৈ ঢাকি দিব। গুটিখিনি ঢকাৰ পিছত আপোনাৰ কলপাত দি গুটিখিনি ঢকাৰ পিছত পানী ভালকৈ ছটিয়াই দিব। ছটিয়াৰ পিছত কলপাত দিলে বা বস্তা দি গুটিখিনি ভালকৈ ঢাকি দিব। ঢকাৰ পিছত কমেও 2 বা 3 দিন ৰাখি দিব। তাৰপিছত চাব পালেং গুটি গজি যায়। আৰু এইটো প্ৰচেছত যদি কৰে আপোনাৰ পালেং একেবাৰে সৰু নহয়, একেবাৰে ডাঙৰ হ'ব। এনেকৈ ডাঙৰ হ'ব আৰু অধিক উৎপাদন পাব। আৰু এইদৰে ভিডিঅ' পাই ভিডিঅ' যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।